আজি অসমৰ এক অপূৰণীয় ক্ষতি যি ক্ষতি আমি এতিয়ালৈকে মানিব পৰা নাই। আমি মুছলিম ছাত্ৰসন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। আজি আমাৰ হাৰ্টত জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। খবৰটো শুনি আমি মৰ্মাহত হৈছোঁ, আমি খুব কষ্ট পাইছোঁ। আজি এগৰাকী শিল্পী যাৰ যি প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ মানে স্পৰ্শ আছিলে, আজি এটা যুগৰ অৱসান ঘটিল। আমি বিচাৰিছোঁ জুবিনদাৰ আপোনাৰ সদ্গতি কামনা কৰিছোঁ। আমি বিচাৰিছোঁ অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, অহাকালিৰ দিনটো আমি সকলোৱে আমাৰ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই আহ্বান, আমি সকলোৱে নিজৰ নিজৰ যি কৰ্ম আছিলে সেই কৰ্মৰ বিৰতি আমি দিব লাগে। আমি অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ যেন অহাকালি এটা ৰাজহুৱা বন্ধৰ ঘোষণা কৰিব লাগে, সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগে আৰু জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিব লাগে। আমি মুছলিম ছাত্ৰ সন্থাৰ আমি কৰ্মকৰ্তা সকলোকে আমি আহ্বান জনাইছোঁ, প্ৰত্যেকটো আঞ্চলিক সমিতি জিলা সমিতিয়ে নিজৰ নিজৰ অঞ্চলত শোক দিৱস পালন কৰিব লাগে। আজি জুবিনদাৰ যি মৃত্যু আমি অপূৰণীয় ক্ষতি বুলি কৈছোঁ, আমি মানি ল'ব পৰা নাই। এনেকৈ এগৰাকী শিল্পী আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, যি মানে কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে এই ক্ষতি কোনো পৰ্যায়ে পূৰণ কৰিব নোৱাৰে, জুবিনদাৰ স্থান কোনেও ল'ব নোৱাৰে। আমি খুব মৰ্মাহত হৈছোঁ। আজি আমাৰ মানে ক'বলৈ আৰু ভাষা মানে বিচাৰি পোৱা নাই যেন আমি কি ক'ম। গতিকে আমি মোচাৰ পৰা এটাই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেন জুবিনদাৰ কাৰণে অহাকালি দিনটো এটা ৰাজহুৱা বন্ধ ঘোষণা কৰি দিব লাগে। কাৰণ জুবিনদাক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, জুবিনদাৰ প্ৰতি সন্মান জনাই এই বন্ধ আমি আহ্বান জনাইছোঁ আৰু সকলো ৰাইজকো আহ্বান জনাইছোঁ। আমি এদিন অন্তত আমি জুবিনদাৰ কাৰণে আমি কৰ্মবিৰতি কৰিব লাগে বুলি আমি মোচাৰ ফালৰ পৰা অসমৰ ৰাইজক আমি স্বতঃস্ফূৰ্তভাৱে আমি আহ্বান জনাইছোঁ। এগৰাকী শিল্পীৰ আমি মান সন্মান দিব লাগিব। আমি শিল্পীগৰাকীৰ আমি জুবিনদাৰ আমি অনুৰাগী হিচাপে আমি সকলোকে আহ্বান জনাইছোঁ। আমি স্বতঃস্ফূৰ্তভাৱে আমি নিজৰ কৰ্মৰ পৰা বিৰত থকাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আজি পবিত্ৰ জুম্মাৰ দিন জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। গতিকে আমি জুবিনদাৰ যাতে স্বৰ্গগামী হয় আমি তাৰে কামনা কৰিছোঁ। ইছলামত আছে আজি শুক্ৰবাৰ দিনটো আমি পবিত্ৰ বুলি আমি ভাবোঁ আৰু সেই পবিত্ৰ দিনত এগৰাকী মহান শিল্পীয়ে আজি নিজৰ নশ্বৰ দেহ ইয়াতে ত্যাগ কৰি গুচি গৈছে। গতিকে জুবিনদাই যেন স্বৰ্গগামী হওক, জুবিনদাই স্বৰ্গত থাকক, আমি তাৰে কামনা কৰিছোঁ। জুবিনদাৰ প্ৰতি এই মৰম আজীৱন থাকিব, অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। সদায় জুবিনদা আমাৰ হৃদয়ত থাকিব, আমাৰ অন্তৰত থাকিব, আমাৰ আত্মাত থাকিব। গতিকে আমি বিচাৰিছোঁ জুবিনদাৰ প্ৰতি সকলোৱে দোৱা কৰক যাতে জুবিনদাই স্বৰ্গগামী হয়। জুবিনদাই আজি এটা পবিত্ৰ দিনত জুম্মাৰ দিনত আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। গতিকে আমি ইছলাম ধৰ্মাৱলম্বী প্ৰত্যেকজন ব্যক্তিকো আমি আহ্বান জনাইছোঁ যাতে আমি নামাজৰ পিছত আমি জুবিনদাৰ কাৰণে সুখীয়াকৈ আমি দোৱা কৰিব পাৰোঁ। আৰু প্ৰতিটো অঞ্চলত আমাৰ যি আঞ্চলিক সমিতি আছে তাতে আমি দোৱাৰ অনুষ্ঠানৰ আমি আয়োজন কৰাৰ কাৰণে কৈছোঁ আৰু সকলোকে মানে আহ্বান জনাইছোঁ এই সন্মান যাতে জুবিনদাক দিয়ে।